এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে জুবিনৰ সহস্ৰাধিক অনুৰাগী আৰু অসমবাসী আশা কৰা ধৰণেই এতিয়া ৰাজ্য চৰকাৰে সকলোবোৰ সিদ্ধান্ত গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী এটা অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত মুখ্যমন্ত্ৰীয়ে যি সিদ্ধান্ত লৈছে গোটেই সিদ্ধান্তটো জনগণৰ জনমতৰ পক্ষত থাকি তেখেতে সিদ্ধান্ত লৈছে মই মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছো কিন্তু মুখ্যমন্ত্ৰীয়ে বিশেষকৈ শ্যামকানু মহন্তৰ প্ৰসংগত ইতিমধ্যে যিখিনি বক্তব্য তেওঁ দাঙি ধৰিছে ৰাজহুৱাভাৱে এই বক্তব্য স্পষ্ট কৰি দিছে যে শ্যামকানু মহন্তৰ লগত অসমত বিশেষকৈ কোনো ধৰণৰ প্ৰগ্ৰেম যাতে নহয় আৰু চৰকাৰে কোনো পৃষ্ঠপোষকতা এতিয়া তেওঁ নকৰে আৰু ঠিক তেখেতে সেই একেদৰে তেখেতে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰকো জনাব যাতে কেন্দ্ৰীয় চৰকাৰ কোনো বিভাগৰ পৰা কোনো ধৰণৰ ফাইনেন্সিয়েল হেল্প যাতে কৰা নাযায় সেই কথাটো স্পষ্ট কৰিছে গতিকে এই দুটা কথা স্পষ্ট কৰা মুহূৰ্তত আমি এই কথাটো নিশ্চয় চিন্তা কৰিব লাগিব যে শ্যামকানু মহন্তৰ নেতৃত্বত এতিয়ালৈকে যিমানকেইটা প্ৰগ্ৰেম হৈ আছে সেই প্ৰগ্ৰেমবিলাকত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে বৃহৎ অংকৰ পুঁজি দিছে এই বৃহৎ অংকৰ অনুদান যিহেতু তেওঁলোকে দিছে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে মই ব্যক্তিগতভাৱে আবেদন জনাব বিচাৰিছোঁ কেন্দ্ৰীয় চৰকাৰৰ যিমানবিলাক বিভাগে এইবিলাক অনুদান ইতিমধ্যে বিশেষকৈ শ্যামকানু মহন্তৰ আগবঢ়োৱা প্ৰগ্ৰেমবিলাকত দিছে গোটেই ৰাজ্য চৰকাৰেও দিছে গোটেই ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে এই গোটেই কথাবিলাক মুখ্যমন্ত্ৰীয়ে অনুসন্ধান কৰা উচিত যে এতিয়ালৈকে অন্ততঃ যোৱা 5 বছৰ যোৱা 5টা বছৰ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে যিমান পুঁজি দিছে শ্যামকানু মহন্তৰ প্ৰগ্ৰেমবিলাকত এই প্ৰগ্ৰেমবিলাকৰ প্ৰতিটো কথা হিচাপ হ'ব লাগে আৰু প্ৰতিটো অনুসন্ধান হ'ব লাগে আৰু তেওঁ বিভিন্ন ক্ষেত্ৰত যিটো টুৰিষ্ট মাতিবৰ কাৰণে যিমানবিলাক পৰ্যটনৰ স্বাৰ্থত কৰা বুলি কয় গতিকে তেখেতকৰ প্ৰগ্ৰেমবিলাকৰ জৰিয়তে শ্যামকানু মহন্তই কৰা প্ৰগ্ৰেমবিলাকৰ জৰিয়তে কিমান পৰ্যটক অসমত আহিলে এই কথাখিনিও কিন্তু তদন্ত আওতালৈ আনিব লাগে আন এটা বিষয় যে শ্যামকানু মহন্তৰ প্ৰগ্ৰেমবিলাক বন্ধ কৰিলেই নহ'ব তেখেতৰ ওপৰত সম্পূৰ্ণ ধৰণৰ চৰকাৰে মুখ্যমন্ত্ৰীয়ে বিশেষকৈ নিজাববীয়াকৈ গোটেই বিষয়টো যাতে তদাৰক কৰে যাতে এই গোটেই বিচাৰৰ আওতাত যাতে তেখেত থাকে আৰু দ্বিতীয় এটা বিষয় যে তেখেতে শ্যামকানু মহন্তৰ ক্ষেত্ৰত যিহেতু এটা সিদ্ধান্ত লৈছে গতিকে মই মুখ্যমন্ত্ৰী মহোদয়ক মই আবেদন জনাব বিচাৰোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাটো স্পষ্ট কৰি দিয়ক যে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ ইতিমধ্যে ৰাজহুৱা হৈছে বহু সম্পত্তি জুবিন গাৰ্গৰ প্ৰাপ্য ধন তেওঁৰ নিজৰ হাতলৈ নি বিভিন্ন প্ৰক্ৰিয়াৰে তেওঁ সম্পত্তি গোটাইছে গতিকে এই গোটেই ব্যৱস্থাবিলাক তেওঁ আওতালৈ আনিব লাগে আৰু এই কথাখিনি ৰাজহুৱা কৰিব লাগে আৰু এই ক্ষেত্ৰত তেওঁ তাৎক্ষণিকভাৱে তেওঁৰ বিভাগৰ দ্বাৰা CM বা ভিজিলেন্সৰ জৰিয়তে বিচাৰ কৰিব লাগে যে সিদ্ধাৰ্থ শৰ্মাই ক'ত কেনেকৈ এই ধৰণৰ ফাণ্ড গোটাইছিল আৰু ক'ত কেনেকৈ তেওঁ প্ৰপাৰ্টি কৰিছিল আৰু তেওঁক যিমান পাৰে যে এই গোটেই ব্যক্তি ইয়াৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তিক এটা সময়সীমাৰ ভিতৰত চৰকাৰৰ ন্যায়পালিকাৰ জৰিয়তে অতি সোনকালে যাতে ৰাইজে বিচৰা ধৰণে শাস্তিৰ ব্যৱস্থা কৰে সেই কথাটো আমি বিশেষভাৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা আমি বিশেষভাৱে আমি আশা কৰিম অনন্ত হয় তাৰ সমান্তৰালভাৱে আপোনাৰ পৰা আন এটা প্ৰসংগ মই এই মুহূৰ্তত জানিব বিচাৰিছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এইগৰাকী শ্যামকানু সাংস্কৃতিৰ যাক দালাল বুলি ইতিমধ্যে অসমবাসীয়ে আখ্যা দিছে তেওঁৰ বিৰুদ্ধে ইতিমধ্যেই এজাহাৰ দাখিল কৰিছে তাৰ সমান্তৰালভাৱে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে কিন্তু বৰ্তমান সময়লৈকে অসম চৰকাৰ বা CID বা অসম আৰক্ষীয়ে কোনো ধৰণৰ আচলতে নিজাববীয়া গোচৰ ৰুজু কৰা নাই এই সন্দৰ্ভত আপোনাৰ মতামত কি হ'ব গতিকে যদি চৰকাৰে এই ক্ষেত্ৰত নিজাববীয়াকৈ কোনো সিদ্ধান্ত নলয় তেতিয়া কিন্তু চৰকাৰে জনমতৰ বিপক্ষে যোৱা হ'ব আৰু এই মুহূৰ্তলৈকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিমানবিলাক কাৰ্যসূচী কৰা দেখিছোঁ তেওঁ জনমতৰ পক্ষত থাকি কৰিছে কিন্তু এই ক্ষেত্ৰত জনমতৰ পক্ষত থকা এই কামবিলাক নৎসাত হৈ যাব যদিহে জনমতে সমগ্ৰ অসমৰ ৰাইজে অসমৰ যুৱ প্ৰজন্মই যিটো বিচাৰিছে যে যিটো প্ৰতিষ্ঠানে জুবিন গাৰ্গক ছিংগাপুৰলৈ লৈ গৈছিল সেই প্ৰতিষ্ঠানটো যিটো উদ্যোক্তা সেই উদ্যোক্তাসকল কোন আছে শ্যামকানু মহন্ত আছে নে আৰু কোনোবা আছে সেইসকলক তাৎক্ষণিকভাৱে তেওঁলোকক বিচাৰৰ আওতালৈ আনিব লাগে প্ৰথম কথা দ্বিতীয় কথা জুবিন গাৰ্গৰ মেনেজাৰ এই মেনেজাৰজনকো বিচাৰৰ আওতালৈ আনিব লাগে সিদ্ধাৰ্থ শৰ্মাক এই দুটা কাম যদি মুখ্যমন্ত্ৰীয়ে নকৰি অন্য কথা কৰে তেতিয়া মুখ্যমন্ত্ৰী গৰাকীৰ এতিয়ালৈকে যিখিনি কাম কৰি আছে এই কামখিনি কিন্তু কোনো মূল্য নাথাকিব এই সকলো কামৰ লগতে এই দুটা কাম অতি প্ৰয়োজন অতি গুৰুত্বপূৰ্ণ যে উদ্যোক্তাৰ লগত জড়িত উদ্যোক্তা যিহেতু শ্যামকানু মহন্ত আৰু কোনোবা আছে সেইসকলক তাৎক্ষণিকভাৱে চৰকাৰে যাতে এটা তেওঁলোকৰ ওপৰত এটা বিচাৰৰ ব্যৱস্থা কৰে চৰকাৰীভাৱে আৰু তৃতীয় সিদ্ধাৰ্থ শৰ্মা যিটো মেনেজাৰ
জুবিন গাৰ্গৰ এই মেনেজাৰকো চৰকাৰে যাতে বিচাৰৰ আওতালৈ নিব পাৰে আৰু চৰকাৰে নিজাববীয়াকৈ সিদ্ধান্ত লওক আৰু এইখিনি ব্যৱস্থা আজিৰ ভিতৰতে যদি চৰকাৰে কৰে ভাল হয় যদি নকৰে তেনে অসমৰ জনগণৰ মাজত আৰু যিটো ক্ৰোধ আহিছে ক্ৰোধ আকৌ বিদ্ৰোহলৈ ৰূপান্তৰিত হ'ব নিশ্চিতভাৱে আপুনি কোৱাৰ ধৰণে যদি সঁচা অৰ্থত ৰাজ্য চৰকাৰে যদি খুব কম সময়ৰ ভিতৰতে ইতিমধ্যে দল সংগঠনে 7 দিনৰ সময়সীমা বান্ধি দিছে যদি এই 7টা দিনৰ সময়সীমাৰ ভিতৰত অসমৰ প্ৰাণৰ শিল্পীগৰাকী হাৰ্ট অফ যুৱ প্ৰজন্মৰ অনুপ্ৰেৰণাৰ উৎস এই প্ৰিয় শিল্পীগৰাকীৰ মৃত্যুৰ যদি তদন্ত নকৰে তেতিয়াহ'লে নিশ্চিতভাৱে অসমত যে বিদ্ৰোহৰ সূচনা হ'ব সেই কথা কিন্তু নিশ্চিত হৈ পৰিছে আপোনাক সবিশেষ কথাখিনি জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আছিল মুখ্য সম্পাদক অদীপ কুমাৰ ফুকন আৰু অদীপ ফুকন ডাঙৰীয়াই আমাক সবিশেষ কথাখিনি জনাইছে ইতিমধ্যে শ্যাম কানু মহন্তৰ সকলো ধৰণৰ অনুষ্ঠান অসমত বাতিল কৰি দিয়া হৈছে ৰাজ্য চৰকাৰে নিষিদ্ধ কৰিছে বিতৰ্কিত শ্যাম কানু মহন্ত সাংস্কৃতিক দালাল শ্যাম কানু মহন্তৰ সকলো অনুষ্ঠান আৰু মহন্তৰ লগতে তেওঁৰ সংস্থাই আয়োজন কৰিব নোৱাৰিব ৰাজ্যত কোনো ধৰণৰ অনুষ্ঠান আৰু জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াৰ পিছতেই ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এই কঠোৰ সিদ্ধান্ত শ্যাম কানুৰ অনুষ্ঠানত কোনো ধৰণৰ আৰ্থিক সাহায্য প্ৰদান নকৰাৰ কথা সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে তাৰ সমান্তৰালভাৱে সামাজিক মাধ্যম যোগে এই কথা স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু জুবিনৰ শেষকৃত্য সম্পন্ন হোৱাৰ পিছতে এতিয়া ৰাজ্যত ক্ষিপ্ৰতৰে আৰম্ভ হৈছে তদন্ত প্ৰক্ৰিয়া ইতিমধ্যে CIDয়ে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত ক্ষিপ্ৰতাৰে তদন্ত অব্যাহত ৰাখিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত যিসমূহ এজাহাৰ ইতিমধ্যে দাখিল কৰা হৈছিল সেইসমূহ এজাহাৰ অসমৰ যি CIDয়ে ইতিমধ্যে গ্ৰহণ কৰিছে আৰু গ্ৰহণ কৰি এজাহাৰ দাখিলকাৰীৰ পৰা ভাষ্য গ্ৰহণ কৰিছে ক্ষিপ্ৰতাৰে তদন্ত অব্যাহত ৰাখিছে আৰু আশা প্ৰকাশ কৰা হৈছে খুব কম দিনৰ ভিতৰত দল সংগঠনে বান্ধি দিয়াৰ দৰে সময়ৰ ভিতৰত যদি এই যি সাংস্কৃতিক দালাল শ্যাম কানু মহন্তই হওক বা মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই হওক বা আন যিসকল সহযোগী যাৰ গাফিলতিৰ বাবে আমি প্ৰিয় শিল্পীগৰাকীক হেৰুৱাইছিলোঁ সেইসকলৰ বিৰুদ্ধে যদি কম সময়ৰ ভিতৰত উচিত তদন্ত কৰি শাস্তি প্ৰদান নকৰে তেতিয়াহ'লে অসমত যে বিদ্ৰোহৰ অগনি জ্বলিব অসমত যে পুনৰ এক ভয়ংকৰ আন্দোলনৰ ৰুকমুকনি ঘটিব কিন্তু এই মুহূৰ্তত নিশ্চিত হৈ পৰিছে